হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেসিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে না সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক ইছলাম ধৰ্মক ভাল পাওঁ বুলি কলেই নহব মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশন কৰিলে নহব নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে মই বিশেষ কথাসমূহত কেতিয়াবা মোৰ বিৰোধিতা থাকে কাৰণ অসমৰ মাটি ভাত ভেটি আমি কাকো এৰি দিব নোৱাৰো কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰো সি লাগিলে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টিয়ানে হওক মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক তেতিয়া জগতখন ধুনীয়া হ'ব তেতিয়া জগতখন সুন্দৰ হ'ব আৰু হজৰত মহম্মদৰ বিশ্ব নবী হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰি লয় কাৰোবাৰ ফালে আঙুলি টোৱাব খুব সহজ কিন্তু নিজৰ ফালে আঙুলি টোৱাব বৰ টান